এতিয়া সময় সন্ধিয়া 5 বাজিছে 5 বজাৰ সময় এয়া আৰু এয়া পথ হৈছে 211 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ টাৱাং যোৱা পথ আৰু বৰ্তমান এয়া চেলা পাছৰ সুৰংগৰ দিশে গতি কৰি আছো আমি আমাৰ দল ইতিমধ্যে এই সুৰংগৰ দিশলৈ গতি কৰি আছো কিন্তু বৰ্তমান কোলা ফগৰে সৈতে আৱৰি ৰাখিছে সম্পূৰ্ণ পথ ইণ্ডিকেটৰ আৰু ফগ লাইটৰ সৈতে ইতিমধ্যে গৈ থকা হৈছে অসমত হয়তো এইটো সময়ত বেলি ডুবা নাই কিন্তু ইয়াত সূৰ্যৰ ৰশ্মিটো দেখিবলৈ নাই কিন্তু সম্পূৰ্ণ জিৰো এক শূন্য টেম্পাৰেচাৰ বুলি ক'লেও ভুল কৰা নহ'ব টেম্পাৰেচাৰ যথেষ্ট শূন্য মাইনাছ 6 বা 7-8 এনেকুৱা ধৰণৰ হ'ব চাব পৰা নাই নেটৱৰ্ক নাই যিহেতু কিন্তু এই সম্পূৰ্ণ আগৰ গাড়ীখন জাষ্ট 50 মিটাৰ দূৰত্বত থকা আমাৰ গাড়ীখনক আমি ভালদৰে মনিব পৰা নাই নম্বৰ প্লেটটো এয়াই হৈছে অপৰূপ সৌন্দৰ্য অৰুণাচল প্ৰদেশৰ পশ্চিম কামেঙৰ পৰা লৈ পেলাই টাৱাঙলৈ অহা এই পথৰ এই অপৰূপ দৃশ্য হয়তো কেতিয়াও পাহৰিব নোৱাৰিব যাৰ কাৰণে এই সময়ছোৱা আটাইতকৈ কঠিন সময় হোৱা বুলি কয় চেলা পাছ পূৰ্বৰ যিটো চেলা পাছৰ হ্ৰদৰ কাষৰ পথটোৰ ফালৰি কাটি আহা এই পথটো কিন্তু হ্ৰদৰ ফাললৈ যোৱা পথটো ইয়াতকৈও বেছি ফগ বুলি জানিবলৈ পৰা যায় এয়া টাৱাঙৰ সুৰংগৰ দিশে অগ্ৰগতি হৈ থকা আমাৰ বাহন এইটো মূল সুৰংগৰ প্ৰৱেশদ্বাৰৰ মুখত ইতিমধ্যে আমি পাৰ হৈ আহিছো মূল সুৰংগৰ ভিতৰ চোৰাত আৰু চেলা পাছৰ মূল সুৰংগৰ ভিতৰতো এতিয়া সম্পূৰ্ণ অন্ধকাৰ দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ পাৱাৰ নাই এতিয়া পাৱাৰ কাট হৈ আছে এইটো জেগাত আৰু সম্পূৰ্ণ অন্ধকাৰৰ মাজে মাজে এতিয়া আমাৰ এই বাহন আমাৰ দলটি আমি তিনিজনীয়া আমি আমাৰ গাড়ীত আমি তিনিজন আছো জ্যেষ্ঠ সাংবাদিক অৰূপ কলিতা সমীৰ কৰ মই আমাৰ চালক ধনেশ্বৰ ইতিমধ্যে তেওঁ খুব জোখে মাখে গাড়ী চলাই আছে আৰু যথেষ্ট এক অভিজ্ঞতা এনে অভিজ্ঞতা আগতো আছে কিন্তু সুৰংগৰ মাজেদিও এই অভিজ্ঞতা ইয়াৰ আগৰবাৰ যেতিয়া আমি অক্টোবৰত আহিছিলোঁ তেতিয়া কিন্তু এনেধৰণৰ ফগ পোৱা নাছিলোঁ কাৰণ সময়টো সেই সময়ত আমি দিনৰ ভাগতে পাৰ হৈছিলোঁ আৰু এই সুৰংগ পাৰ হোৱাৰ সময়খিনিত আমাৰ সেইটো সময়ত কিন্তু যথেষ্ট ফগ নাছিলে কাৰণ এই সময়টো মে' মাহলৈকে যথেষ্ট ফগ থাকে যাৰ কাৰণে এই সুৰংগকেইটাই যথেষ্ট সময়ৰ কম কৰি দিয়ে আৰু লগতে এই সুৰংগই নিৰাপদ স্থানত যাত্ৰা কৰিবলৈ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলি ক'ব পাৰি আৰু এই চেলা সুৰংগই ইতিমধ্যে 1 বছৰ অতিক্ৰম কৰিলে সম্পূৰ্ণ হোৱা আৰু 1 বছৰ অতিক্ৰম কৰাৰ পিছতেই এই সুৰংগৰ মাজেদি এয়া আমি এনেধৰণৰে প্ৰৱেশ কৰি আছো সুৰংগৰ যদি টাৱাঙৰ ফালৰ পৰা আহোঁ এই সুৰংগৰ আৰম্ভণিতেই ইয়াত বুদ্ধৰ প্ৰতিমূৰ্তি স্থাপন কৰা আছে সোঁহাতে আৰু এইটো ডি লেন সুৰংগ হয় ইয়াৰ সিটো চাইডেদি যান বাহন সিটো পথেদি ওলাব পাৰি সেয়া তাৰ পথ হৈছে সেয়া আৰু এয়া চাওক এক অনুৰূপ দৃশ্য সম্পূৰ্ণ মুকলি আকাশ এই জেগাখিনিয়ে আটাইতকৈ ভয়াৱহ আৰু বৰফৰ জেগা বুলি কোৱা হয় টাৱাং বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে নিৰ্মাণ কৰা এইটো 42 BRTFৰ দ্বাৰা আৰু এয়া চাওক আমি এক পোহৰৰ জেগালৈ আহিলোঁ সম্পূৰ্ণ বৰফৰে আবৃত পাহাৰ ইতিমধ্যে বৰফৰে আগুৰি থোৱা আছে চেলা পাছৰ এই স্থানত এক বৰফৰ আচ্ছাদন এয়া